নমস্কাৰ আপোনালোক সকলোকে আজি অমৰনাথ যাত্ৰাৰ ভিডিঅ'টোলৈ ৱেলকাম কৰিছোঁ। হেল্ল' তো আজি গৈ আছোঁ মই অমৰনাথ যাত্ৰা আৰু তাৰ কাৰণে প্ৰথম দিল্লী গৈ আছোঁ। এতিয়া দিল্লী যাব লাগিব ফাৰ্ষ্ট, তাৰপিছত তাৰ পৰা আপোনালোকে জম্মু টাৱি যাব লাগিব। চ' কেনেকৈ যাম গোটেই যাত্ৰাটো আপোনালোকক দেখাম, চাই থাকিব। মই দিল্লীৰ পৰা জম্মু টাৱিলৈকে ট্ৰেইনত গ'লোঁ আৰু মোৰ ট্ৰেইন আছিলে ইভিনিং ৰাতি 9টা বজাত আৰু মই গৈ আৰ্লি মৰ্ণিং 5টা বজাত জম্মু টাৱি গৈ পাইছোঁ। এয়া দেখি আছে আপোনালোকে জম্মু টাৱি ষ্টেচন, আৰু ষ্টেচনৰ পৰা মই ডাইৰেক্ট গ'লোঁ বেছ কেম্প। বেছ কেম্প 3-4 কিলোমিটাৰমান হয়। আপোনালোকে ষ্টেচনৰ বাহিৰত অটো বা এনেকুৱা কেব পাই যাব, তাতে আপোনালোকে বেছ কেম্পলৈ যাব লাগিব। যোনটো বেছ কেম্প আছে সেই বেছ কেম্পতে মই যিহেতু বহুত সোনকালে গৈছিলোঁ, বহুত বেছি সোনকালেই পাই গ'লোগৈ। বেছ কেম্প অলৰেডি খোলাই নাছিলে আৰু মই যোৱাৰ সময়ত ভিৰো বহুত কম আছিলে, শেষ হ'বৰে হৈছিলে যাত্ৰা, সেইকাৰণে প্ৰায় কম আছিলে মানুহ। আৰু নহ'লে এইখিনি যে দেখিছে ইয়ালৈকে গোটেই ভিৰ থাকে, মানে লাইন থাকে। বেছ কেম্প আপোনাৰ 7টামান বজাত খোলে, তাৰপিছত আপোনাৰ গোটেই লাগেজ চেকিং হয়, চব বস্তু চেকিং হয়, তাৰপিছতহে এণ্ট্ৰি কৰিবলৈ দিয়ে। এইটো হৈছে এই ভিতৰৰ যোনখিনি মেইন এণ্ট্ৰেঞ্চখিনি বেছ কেম্পৰ, এইখিনি। ইয়াতে অহাৰ পিছত ৰেষ্ট কৰি যাত্ৰীখিনিয়ে ৰাতি আকৌ লৈ যোৱা হয়। বাকীখিনি আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এইটো হৈছে বেছ কেম্পৰ ভিতৰৰখিনি। ইয়াতে আহি আপুনি লাইন কৰি প্ৰথমতে এনেকুৱা টিকেট কাটিব লাগিব। ভিতৰত আমাৰ এই গোটেই বিল্ডিংটো আছে যে, এই বিল্ডিংটোত আপোনাক এনেকৈ দেখিছে 3টা ফ্ল'ৰ আছে, তাতে বহুত ৰুম আছে। তাতে ইয়াতে ফাৰ্ষ্ট আপুনি মেট্ৰেছৰ কাৰণে কাটিব লাগিব, আৰু এটা 50 টকা এটা ল'ব আপোনাক ৰেণ্ট এই হলটোত থকাৰ বাবদ। আপুনি সেইটো কাটি তাৰপিছত আপুনি ইয়াতে আপোনাক দি দিব, এইটো এনেকৈ নাম্বাৰ আছে হলত G1 G2, ফাৰ্ষ্ট ফ্ল'ৰত F1 F2 F4 এনেকৈ যোনটো আপোনাৰ নাম্বাৰ হ'ব সেই নাম্বাৰটোতে গৈ আপুনি ৰেষ্ট কৰিব লাগিব। আৰু ইয়াতে আপুনি দেখিছে চিম পাব। জম্মুত আমাৰ বাহিৰৰ চিম এলাউ নহয়, সেইকাৰণে আপুনি তাত গৈ পেলাই চিম উলিয়াব লাগিব। আৰু তাৰপিছত আপুনি এনেকৈ এই বাছৰ কাৰণে টিকেট কাটিব লাগিব। বালতাল বা পেহেলগাম যোনফালে দিয়ে যায় সেইটো ফালৰ বাছৰ কাৰণে আপুনি টিকেট কাটিব লাগিব। কিন্তু মই যেতিয়া গৈছিলোঁ তেতিয়া বেলতালৰ অলৰেডি চলি আছিলে, কিন্তু পেহেলগাম অলৰেডি বন্ধ হৈ গৈছিলে। সেইকাৰণে মই অকল বেলতালৰে বাছৰ টিকেট, মানে যোনেই গৈছে আৰু চবেই বেলতালৰে টিকেট কাটিছে, কাৰণ পেহেলগাম অলৰেডি বন্ধ হৈ গৈছিলে। চব পেচেঞ্জাৰ মানে চব যাত্ৰীক বেলতাল ফালৰ পৰাই লৈ দিয়া হৈছিলে। এনেকৈ এই ভিতৰৰখিনি হৈছে, ইয়াতে আপোনালোকে ৰেইনকোট, কাপোৰ এইখিনিও কিনিবলৈ পাব। বহুত ডাঙৰ এটা এৰিয়া, মানে বহুত ডাঙৰ, বহুত যাত্ৰী একেলগে থাকিব পাৰে। ইয়াতে ভাণ্ডাৰাও চলি থাকে। এনেকৈ ফৰ্ম দিব, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি পেলাই তাত দিব লাগিব। ফৰ্মখন ফিল আপ কৰি দিয়াৰ পিছত আপোনাক এনেকৈ সৰু সৰু শ্লিপ দিব, এইটো বাছৰ টিকেটৰ পিছফালে আপোনাৰ বাছৰ নাম্বাৰো লিখা থাকিব হা, আৰু কোনটো টাইমত আপুনি যাব লাগিব। ছাইডতে হয় যাত্ৰী নিবাসটোৰ ছাইডতে বাছ ষ্টেণ্ড থাকে, তাতে আপুনি যাব লাগিব। আৰু এনেকৈ ভিতৰত হলটোৰ ভিতৰত মানে এনেকৈ বহুত ডাঙৰ ডাঙৰ কেইবাটাও হল আছে ন, হলৰ ভিতৰত এনেকুৱা কিবা এক্টিভিটি হৈ থাকে। এইটো আপোনাৰ আমাৰ যেনেকৈ বাটৰ নাট বা এনেকুৱা প্লে হয় ন, তেনেকুৱা কিবা হৈ থাকে। এতিয়া ইভিনিং 6টা বাজিছে, এতিয়াও বেছ কেম্পতে আছোঁ। ৰাতি 2টা বজাত টাইম দিছে টিকেটৰ, বাছৰ টাইম, আৰু তাৰ পৰা যাব 5টা বজাত। এয়া বেছ কেম্পৰ বহি আছোঁ। চব হৈ গ'ল, টিকেট লোৱা, তাৰপিছত ৰুমৰ ভিতৰত বহি আমনি লাগিছে গোটেই দিনটো, সেইকাৰণে ওলাই আহিছোঁ। 11টা মানে 12টা বজাৰ পিছত লাইন পাতিব লাগিব চাগে। 2টা বজাত বাছৰ পাব লাগিব, আৰু ৰাতিপুৱা 3টা বজাত, 3-3:30 পিছত বাছ এৰি দিব আৰু কনভয়ৰ সৈতে লৈ যাব। তো এইটো ছেফ হয়। বহুতে কৈছিলে যে প্ৰাইভেটলি গুচি যাওক,
কিন্তু প্ৰাইভেটলি গুচি গ'লে তেনেকৈ ছিকিউৰিটি নাথাকে। ইয়াতে যিমান আছে যাত্ৰী বহুত অহা হৈ গ'ল। প্ৰথমতে কোনো নাছিলে, এতিয়া গোটেই যাত্ৰী নিবাসটো প্ৰায় ভৰ্তি হৈ গ'ল মানে। চ' এতিয়া গোটেইখিনি একেলগে কেইবাখনো বাছ আগে পিছে ছিকিউৰিটি দি পেলাই লৈ যাব। সেইটো ছেফ হয়, সেইকাৰণে এইটোৱে ছাজেষ্ট কৰিলোঁ। মই আজি দিনটো ৰখিবলগীয়া হ'ল, কিন্তু উপায় নাই, এইটো ছেফ হয় মানে, সেইকাৰণে ইয়াতে গ'লোঁ আৰু। এইটো হৈছে ভিতৰৰখিনি। এনেকৈ এটা হলতে বহুত মানুহ থাকে, একেলগে 500তকৈ বেছি থাকে, হাজাৰো থাকে মানে আহি যায় নেকি, ইমান ডাঙৰ আছিলে মানে। প্ৰথমটো মই আহোঁতেই ভৰ্তি নাছিলেই, গোটেই মানে বিল্ডিংটোৱেই খালী আছিলে। লাহে লাহে আবেলিলৈকে গোটেইকেইটা ফ্ল'ৰ, গোটেইখিনি ৰুম ভৰ্তি হৈ গ'ল। এনেকৈ কিবা প্ৰগ্ৰেমো হৈ থাকে ইয়াতে। আৰু ইয়াতে আপুনি RFID কাৰ্ড বনাব লাগিব। বৈষ্ণোদেৱী বাছ য'তেই নহওক, তেনেকুৱা ধাম ফুৰিবলৈ গ'লে তাতে আমি RFID কাৰ্ড বনাবই লাগিব। মই অলৰেডি গোটেই কামখিনি অনলাইন কৰিয়ে গৈছিলোঁ, সেইকাৰণে পাছ চাছ চব উলিয়াই অনলাইন কৰি গৈছিলোঁ কাৰণে একো প্ৰব্লেম হোৱা নাই। মই গৈ পেলাই জাষ্ট তেওঁলোকক দি দিলোঁ কাৰ্ডটো। মোক তেওঁলোকে এটা নাম্বাৰ এটা মোক দি দিলে লগালগ। আৰু যদি কোনোবাই নিজে বনাব নোৱাৰে, তাতো গৈ পেলাই বনোৱাৰ ছিষ্টেম আছে। এইখিনি যে দেখিছে, ইয়াতে মানুহখিনি থাকে। যেতিয়াতো মানে বহুত ভিৰ থাকে, যেতিয়া ইয়াত পূৰা ভিৰ হৈ থাকে ন, অনলাইনত যোনখিনি কৰিছে সেইখিনিৰ কাৰণে এইটো কাউণ্টাৰ য'ত মই কৰিলোঁ। আৰু লেফ্ট ছাইডে এইফালে য'ত কম কম মানুহ দেখি আছে, তেওঁলোকে মেডিকেল চেকআপো কৰিব আৰু তেওঁলোকে কাৰ্ডো তাতে বনাব। এইখন কম্পালচৰি হয়। মেডিকেল চেকআপো মই চব কৰাই নিছিলোঁ। এয়া ৰাতি আপোনাৰ 2টা বজাত আমি প্ৰায় এটা মানে মানুহবোৰ চব শুই যায় আৰু ন, 1টামান বজাৰ পৰা 1:30মান বজাৰ পৰা চব উঠি আৰু ৰেডি হয় আৰু যাবৰ কাৰণে। এয়া 2টা বজাত আমি আহি পালোহি। ইয়াতে বাছবোৰ ৰখাই থোৱা আছিলে ফিল্ড এখনত। এয়া আমি গৈ পেলাই নিজৰ যোনটো বাছ নাম্বাৰ আছে, সেই নাম্বাৰটো মানে তাত লিখা থাকে, বাছ নাম্বাৰ 1, 2, 3, আৰু বাছতো সেইটো নাম্বাৰ লিখা থাকে মানে। তাৰপিছত আমি সেইখন বাছতে বহিব লাগিব। তাৰপিছত সেই নাম্বাৰটো বিচাৰি বিচাৰি গ'লোঁ। গৈ পেলাই আমি বাছত উঠিলোঁ আৰু ৰাতিপুৱা বাছ 3:30ত আমাৰ মানে তাৰপৰা ওলাই গ'ল আৰু 3:30 বজাত। এয়া একদম আৰ্লি মৰ্ণিং আমি গৈ আছোঁ। এনেকৈ এয়া হৈছে এতিয়া ভাণ্ডাৰা। তাৰ ৰাস্তাত যি ভাণ্ডাৰা মানে এনেকৈ, তাত খোৱাৰ কাৰণে আপুনি নিজৰ মানে পকেটৰ পৰা 1 টকাও খৰচ কৰিব নালাগে মানে। আৰু খালী টেণ্টত থকাটোৱেই খৰচ। খোৱাৰ কাৰণে আপুনি 1 টকাও মানে খৰচ কৰিব নালাগে। আৰু ভেৰাইটিজ হয় মানে ইয়াতে বহুত মানে ইমান ডাঙৰ দেখিছেই, চব আছে মানে ভেৰাইটিজ ভাণ্ডাৰা। আৰু অমৰনাথৰ ভাণ্ডাৰাটোতো চবতছে মানে বেষ্ট হয়। সেয়া ভাণ্ডাৰা এটা পালোঁ, পাই পেলাই আমি গৈ আছোঁ। তাৰপিছত আকৌ এইটো নেক্সট ভাণ্ডাৰা, আকৌ বেলেগ এটা জেগা দেখালে। এনেকৈ বহুত ভাণ্ডাৰা থাকে মানে। সেইটো যোৱাৰ পিছত আকৌ 1 ঘণ্টাৰ পিছত এনেকৈ ৰখাইছে। এতিয়া বহুত ভিৰ কমি গ'ল ন, মই যাওঁতে প্ৰায় সেই খবৰে হৈছে আৰু সেইকাৰণে বহুত মানে ভাণ্ডাৰাও গুচি গ'ল আৰু যাত্ৰীও বহুত কম হৈছে। সেইকাৰণে এনেকৈ ৰৈয়ে আছে বহুতখিনি। কিন্তু যেতিয়া ভিৰ থাকে পূৰা বহুত থাকে মানে। এনেকৈ মানে কেইবাটাও ষ্টল আছে আৰু আপুনি য'ৰ পৰাই যি খায় এভৰিথিং পাব। বিস্কুট, চাহ, ভাত, মানে এভৰিথিং চব পাব। আপেল ভাণ্ডাৰাত পাইছোঁ, টেঙা। এতিয়া মেডিকেল টেষ্টটো কম্পালচৰি হয়। সেই মেডিকেল টেষ্টৰ কাৰণে হস্পিটেলবোৰত আপোনাৰ এপ্ৰিল বা মাৰ্চৰ পৰা অ'পেন হৈ যায় হা। সেইখিনি আপুনি মেডিকেল টেষ্ট আপোনাৰ জেগাতে কৰিব পাৰিব। আপুনি য'ত থাকে তাতে আপুনি কৰিব পাৰিব মেডিকেল টেষ্ট। সেইটো আকৌ কৈ আছোঁ আপোনালোকক। এতিয়া চাওক, আমি এই যে গৈ আছোঁ, এয়া গোটেই গাড়ী মানে লাইন পাতি আছে। একদম ফ্ৰণ্টত এনেকৈ ছিকিউৰিটি আছে আৰু মানে প্ৰটেকশ্যন পূৰা লৈ গৈছে। আৰু পিছফালে গোটেই যিমানখিনি বাছ আছে চব লাইন হৈ আছে। ইমান দীঘল লাইন চাওক। অলপ সময় ৰখিছে। এটা বহুত দীঘল টানেল আছিলে, প্ৰায় 20 মিনিটমান সময় আমি গৈছোঁ টানেলটোৰ মাজেদি। চ' সেই টানেলটোত সোমোৱাৰ আগে হয়তো কিবা প্ৰট'কলছ আছে চাগে চেকিঙৰ, চব গাড়ী ৰখাই তাৰপিছত মানে একেলগে এনেকৈ গৈছে। আৰু মেডিকেল আপুনি
কৰিব কোনখনত সেইটো কেনেকৈ জানিব আপোনাৰ অমৰনাথ ছাইনবোৰ্ডৰ যোনটো ৱেবছাইট আছে তাত আপুনি চেক কৰিলে আপোনাৰ ঘৰৰ ওচৰৰ যোনখন হস্পিটেল তাত পাই যাব গভৰ্ণমেণ্ট হস্পিটেল যেনেকৈ আমাৰ যোৰহাটৰ কাৰণে এখন আছে তিতাবৰখন মানে দিছে মেডিকেলখন দিয়া নাই আকৌ গোলাঘাটত কুশল কোঁৱৰখন দিছে গুৱাহাটীত আপোনাৰ বাফনা আৰু আপোনাৰ এইফালে সোণাপুৰৰ ওচৰত যোনখন আছে চিভিল সেই দুখনত কৰিব পাৰে আপুনি মৰ্ণিং আৰ্লি যাব গৈ পেলাই তাত মানে LFT RFT চুগাৰ BP এই গোটেইখিনি টেষ্ট কৰিব লাংছৰ প্ৰব্লেম আছে নেকি ECG পৰ্যন্ত কৰিব সেইখিনি গোটেইখিনি ফ্ৰী আপুনি খালী পেটত যদি যায় একেদিনাই আপোনাৰ হৈ যাব তাৰপিছত আপোনাৰ 3 দিন লাগিব গোটেই প্ৰচেছটোত টেষ্টখিনি হ'ল টেষ্টখিনি হোৱাৰ পিছত আকৌ আপুনি ৰিপৰ্ট আনিবলৈ 2-3 দিনৰ পিছত যাব লাগিব তাৰপিছত সেই গোটেই ডকুমেণ্টছখিনি আপুনি যেতিয়া আপোনাক ছুপাৰিনটেণ্ডেণ্টে পাছ কৰি দিব ন আপুনি হেল্ডি নে আপুনি ফিট বুলি সেইখন আনি পেলাই আপুনি আকৌ কি কৰিব লাগিব পাঞ্জাৱ নেশ্যনেল বেংকত এটা ৰেজিষ্ট্ৰেশ্যন ফিজ আছে সেই ফিজটো পে' কৰি আপুনি এখন পাছ উলিয়াব লাগিব যে কোনটো দিনত আপুনি যাত্ৰা কৰিব সেইটো আপুনি ইয়াৰ পৰাই ডিচাইড কৰি যাব লাগিব যেতিয়া এই সাইটটো ওপেন হয় মানে মাৰ্চ এপ্ৰিলৰ ভিতৰত ওপেন হৈ যায় অমৰনাথ যাত্ৰা যিহেতু অকল 30 দিনৰ কাৰণে খোলা থাকে বহুত বেছি কেতিয়াবা বেছি থাকে সেইকাৰণে আপুনি মাৰ্চ এপ্ৰিলতে প্ৰিপেয়াৰ কৰিব লাগিব যে আপুনি এইটো সাধাৰণতে জুলাই ফাৰ্ষ্ট উইকৰ পৰা আৰম্ভ হয় 1-2 তাৰিখৰ পৰা আৰম্ভ হয় আগষ্টলৈকে থাকে ফাৰ্ষ্ট উইকলৈকে বা জুলাই লাষ্টলৈকে সেইখিনি সময়ৰ কিন্তু আপুনি প্ৰিপেয়াৰ কৰিব লাগিব মাৰ্চ এপ্ৰিলতে এয়া আমি আহি পেলাই মই টেক্সি ষ্টেণ্ডটো আপোনাক দেখাইছোঁ মানে বাছ টেক্সি ৰখা ষ্টেণ্ড গোটেইখিনি আছে ইয়াতে আহি পেলাই আমি পালোহি আমি আহি পাওঁতে প্ৰায় 3টা বাজিলে আগদিনা ৰাতি 3টাৰ পৰা আহিছোঁ এই 3টা বাজিলে মানে 12 ঘণ্টাতকৈ বেছিয়ে লাগিছে আৰু প্ৰায় 3টামান বাজিছে এতিয়া এইখিনিৰ পৰা আমি যাম য'ৰ পৰা যাত্ৰা আৰম্ভ হ'ব এনেকৈ যাব লাগিব ইয়াতো টেণ্ট থাকে ন সেই টেণ্টত থাকিবৰ কাৰণে যাব লাগিব কিন্তু আমি কি কৰিলোঁ আমি একচুৱেলি টেণ্টত নাথাকিলোঁ টেণ্টৰ পৰা আপুনি ডমেইন বুলি কয় এইখন একদম এণ্ট্ৰেঞ্চখন মানে ইয়াতে এনেকৈ চেকিং হয় বহুত চেকিং আছে এনেকৈ চেকিং হৈ পেলাই যাব লাগিব আমি ডমেইনৰ ওচৰলৈ গুচি গ'লোঁ ডমেইনৰ ওচৰত মানে নেক্সট তাৰ পৰা প্ৰায় আধা কিলোমিটাৰহে থাকে যোনখিনিৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হয় কিন্তু যদি আপুনি এই যে দেখাইছোঁ টেণ্টবোৰ এনেকুৱা টেণ্টবোৰত থাকিব লাগিব এইখন মেইন যোনখিনিত আপোনাৰ টেক্সি ষ্টেণ্ড বাছ ষ্টেণ্ড গোটেইখিনি আছে আপুনি যদি প্ৰাইভেটলিও আহে তেতিয়াও আপুনি ইয়াতে নামিব লাগিব প্ৰাইভেটলি কেনেকৈ আহিব সেইটো মই কৈ আছোঁ বাৰু এই এনেকুৱা টেণ্টবোৰত আপুনি থাকিব লাগিব এইবোৰৰ দাম বেলেগ বেলেগ হয় 700-500 আমি কিন্তু কি কৰিলোঁ আমি মানে টেণ্টত নাথাকি সেইখিনিৰ পৰা আমি একদম ডমেইনৰ ওচৰলৈ গুচি গ'লোঁ ডমেইন তো আমি কাইলৈ যাম ইয়াৰ পৰা মানে আমি যদিও মোৰ পেহেলগাম হৈ আছিলে এতিয়া পেহেলগাম হৈ যাব নোৱাৰিলোঁ মানে হেৰি যে সেইফালে বন্ধ কৰিলে সেইকাৰণে এতিয়া বেলতাল হৈয়ে যাব লাগিব আৰু ডমেইনৰ ওচৰলৈ যোৱাৰ পৰা আমাৰ সুবিধা হ'ল মানে নহ'লে আকৌ আমি 3 কিলোমিটাৰমান ডমেইনৰ ওচৰলৈ খোজকাঢ়ি আহিব লাগিলেহেঁতেন যোনখিনিত মানে এণ্ট্ৰেঞ্চ কেম্পবোৰ যে আছে টেণ্ট আছিলে যে সেইখিনিৰ পৰা আৰু ডমেইনৰ ওচৰৰ পৰা বহুত ওচৰ 1 কিলোমিটাৰো নহয় মানে য'ত ট্ৰেকিং ষ্টাৰ্ট হয় এয়া আমি য'ত আছিলোঁ তাৰ ওচৰত এনেকুৱা কাশ্মীৰী দোকানো আছে তাৰ পৰাও আপোনালোকে শ্বপিং কৰিব পাৰে কাশ্মীৰী শ্বল বা কাশ্মীৰী কুৰ্তা মানে স্পেচিফিকেলি দামবোৰ বহুত কমত পায় বহুত কমত যদি কিনিব জানে আমি এই ভাণ্ডাৰাটোত আছিলোঁ এনেকৈ ভাণ্ডাৰাটো মানে যিহেতু আমি য'তে চব খালী হৈ গৈছিলে ন থাকিবলৈ ফেচিলিটি থাকে এয়া আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ আৰ্লি মৰ্ণিং আৰু আমি ভাণ্ডাৰাত থকাৰ কাৰণে আমাৰ ৱাছৰুমৰ ফেচিলিটিটো বহুত ভাল পালোঁ কিন্তু কেম্পত থাকিলে মানে সেইটো অকণমান প্ৰব্লেম হয় কিন্তু তাত কেম্পৰ বাহিৰে বেলেগ উপায়ো নাই বেছ কেম্পৰ বাহিৰে হোটেল চোটেল নাই মানে এনেকৈ টেণ্টটোৱে তাৰ একমাত্ৰ হেৰি আৰু আমি যেনিবা ভাগ্য ভাল আমি ভাণ্ডাৰাত পাই গ'লোঁ মানে ভাণ্ডাৰাত দিলে আৰু আমাক থাকিবৰ কাৰণে এটা ৰুমতে দিছে আমাৰ কিন্তু মেইনলি ৱাছৰুম বা গৰম পানী সেইখিনি বহুত ধুনীয়াকৈ হৈ গ'ল আৰু আমাৰ য'ত আছিলোঁ তাৰ পৰা ট্ৰেকিং হ'লে জাষ্ট কেইমিনিট
5 মিনিটমান লাগিছে চাগে খোজ কাঢ়োঁতে। কিন্তু আমি যদি একদম এণ্ট্ৰেঞ্চতে থাকিলোহেঁতেন গেটৰ ওচৰত তেতিয়াহ'লে আমাৰ আকৌ আধা ঘণ্টামান লাগিলেহেঁতেন আহিবলৈ। এনেকৈ এইখিনি থাকে ৰেলিংছ, এইবোৰ যেতিয়া মানে ভিৰ থাকে তেতিয়া পূৰা ভৰ্তি হৈ থাকে আৰু এতিয়াতো মানুহেই নাই ন, সেইকাৰণে খালী হৈ আছে। এনেইতো এইখিনি ইয়ালৈকে চাগে লাইনেই থাকে। আমি গৈ পেলাই পাই গৈছোঁগৈ। आंटी जी आप कहाँ से हो? ये दीदी है, हम लोग अभी जाएंगे। এতিয়া ইয়াতে এণ্ট্ৰি হোৱাৰ পিছতেই আমি যাব পাৰিম। ইয়াতে জাষ্ট যোনখন কাৰ্ড বনাইছিলোঁ RFID কাৰ্ড, আৰু মই যোনটো ৰেজিষ্ট্ৰেশ্যন মানে অসমতে কৰি নিছিলোঁ, সেই দুটা লিংক কৰি দিব। তাতে এটা নাম্বাৰ আছে, সেইটো জাষ্ট এনেকৈ ক্লিক কৰি দিলে এতিয়া মোৰ ডিটেইলছ আহি যায়। মোৰ আধাৰ আহে, ফটো আহে, চবখিনি আহি গৈছে ডিটেইলছখিনি। মানে কিমান যাত্ৰী ডেইলি গৈছে বা কিবা যদি কাৰোবাৰ কোনোবা ৰিটাৰ্ণ নহয় তেতিয়া সেই কণ্টেক্ট নাম্বাৰ বা কিবা সেই গোটেইখিনি ইয়াতে মানে এণ্ট্ৰি থাকে একচুৱেলি ফৰ ছিকিউৰিটি ৰিজন। আমি সেইখিনিৰ পৰা আহি এইখিনি পালোহি, এইখিনিৰ পৰা যাম। আৰু সোনকালে 5টা বজাৰ আগত আহিবও নিদিয়ে, তেওঁলোকৰ ছিনিয়ৰ অফিচাৰ আহি চেক কৰিবহি, তাৰপিছতহে তেওঁলোকে খুলিব দিব। আমি বহুত আগতে আহি পাইছিলোঁহি, আমি কৈছিলোঁ আৰু যাব দিয়ক, কিন্তু নাই, 5টা বজাত অহাৰ পিছতে দিছে। নেক্সটখিনি আকৌ দেখাই আছোঁ, নেক্সট ভিডিঅ'টোত চাই থাকিব।